नमस्कार दोस्तों, स्वागत है आप सभी का एक बार फिर से ताज ब्लॉग में। जोरहाट क्रिकेट प्लेयर्स के लिए एक अच्छी खबर एक बार फिर से निकल के आ रही है। अगर आप क्रिकेट प्रेमी हैं, क्रिकेट खेलना चाहते हैं, तो आप सभी के लिए ये वीडियो बहुत ही इम्पोर्टेंट होने वाला है। तो चलिए आपको पूरी विश्लेषण के साथ बताते हैं क्या है ये। टाइटंस प्रीमियर लीग एक क्रिकेट टूर्नामेंट स्टार्ट होने वाला है बहुत जल्दी, जिसके लिए रजिस्ट्रेशन शुरू हो जाएगी। उनके सारे कार्यकर्ताओं का आज यहाँ पर मीटिंग हो रहा है मौसा के इस होटल में, जहाँ प्रेसिडेंट, सेक्रेटरी सभी मौजूद हैं। उन सभी से हम बात करेंगे और पूरी डिटेल्स आप सभी को बताने वाले हैं। जो ये फॉर्मेट कैसा होगा, कितने ओवर का होगा, रजिस्ट्रेशन फीस क्या होगी, कौन से जगह पे होगी, हर कुछ। तो चलिए सबसे पहले आपको इंट्रोड्यूस कराते हैं सोनू से। सोनू, स्वागतम जनाइছোঁ তোমাক ताज ब्लॉगले। धन्यवाद जनाइছোঁ। जेहेतु अहा 7-8-9 फेब्रुवारी तारिखे आमी जोरहाटत टाइटन्स प्रिमियर लीग এখন অনুষ্ঠিত কৰাৰ কথা যেহেতু আমাৰ সম্পূৰ্ণ কমিটিখনে সিদ্ধান্ত লৈছে, তো তাৰ কাৰণে আমি কিছুমান ক্ৰাইটেৰিয়াও মানে কৰিছোঁ আৰু ৰেজিষ্ট্ৰেশ্যনৰ এটা নিৰ্দিষ্ট ফিজো আমি ধাৰ্য কৰিছোঁ। প্ৰথমে আমি খেলখনৰ সবিশেষ আপোনালোকক জনাই লওঁ। আমি কিছুমান এৰিয়া, আমি স্পেচিফিক এৰিয়া কিছুমানকে এই খেলখন খেলিবলৈ কাৰণে, এই এৰিয়াৰ প্লেয়াৰসকলকে খেলখন খেলিবলৈ কাৰণে আমি অনুমতি প্ৰদান কৰিছোঁ। এই এৰিয়াখিনি ফাৰ্ষ্ট অফ অল এৰিয়াখিনি হৈছে, প্ৰথমে হৈছে ফাঁচিয়ালি, নিউ বালিবাদ, গড়আলি, পূজাডুবি, ইটাখুলি, মিছন কম্পাউণ্ড, শংকৰপুৰ, টুকলাই গাঁও, সদৰ, চিনামৰা, কৰকা, লেচুবাৰী আৰু এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। এই এৰিয়া অন্তৰ্গত খেলুৱৈসকলেহে, ক্ৰিকেট খেলুৱৈসকলে এই খেলখন খেলিবলৈ অনুমতি পাইছে। আৰু আমাৰ খেলখন আয়োজন কৰাৰ ডেটটো হৈছে, আৰম্ভণিৰ ডেটটো হৈছে 7 ফেব্ৰুৱাৰী। ছেকেণ্ড খেলখন 8 ফেব্ৰুৱাৰী, 9 তাৰিখে আমাৰ ফাইনেল সমাপ্ত হ'ব। আমাৰ প্লেয়াৰসকলৰ ৰেজিষ্ট্ৰেশ্যনৰ লাষ্ট ডেট হৈছে 25 জানুৱাৰী, ৰেজিষ্ট্ৰেশ্যনৰ লাষ্ট ডেট। আৰু অকশ্যন হ'ব আমাৰ 26 জানুৱাৰী। যেহেতু আমি আলোচনা কৰি আছোঁ, টাউনৰ আশে পাশে কোনোবা এটা এৰিয়াতে আমি এই অকশ্যনটো আমি কৰিম। বিশেষভাৱে আমি ভবা জেগাটো চেণ্ট্ৰেল ক্লাব অৰ আসিয়া নাই, এই কথাটো আমি ভাবি আছোঁ। অনুমতি এতিয়ালৈকে পোৱা নাই। অনুমতি পোৱাৰ লগে লগে আমি তাতে বিশেষভাৱে কৰাৰ এটা সিদ্ধান্ত লৈছোঁ। আৰু ৰেজিষ্ট্ৰেশ্যনৰ ফিজটো হ'ব 250। আৰু এই প্লেয়াৰসকল, যিসকল প্লেয়াৰসকলে 250 দিব, তেওঁলোকে খেলাৰ সুবিধাটো পাবই প্ৰায়। আৰু সেই আমি তিনিদিনে আফটাৰনুন, মানে দুপৰীয়া সময়ত খানাৰ ব্যৱস্থাও আমি কৰিছোঁ। ইয়াকে ক'লোঁ। আমাৰ লগত বৰ্তমান মই টাইটেন্স ক্লাবৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী হৈ আছোঁ, আৰু লগতে আমাৰ সভাপতি আছে পাবলু। অ'কে, তো এই সোনু আছিলে, আমাক গোটেই বস্তুখিনি জনালে। সোনু, ইয়াত মুঠ টিম কিমানকেইটা টিম হ'ব আপুনি সেইটো অকণমান জনাই দিয়ক। আমি অলমষ্ট এপ্ৰক্স মানে 10টা টিম ধৰি থৈছোঁ। আৰু আমি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এইকেইটা এৰিয়াৰ ভিতৰত 111জন প্লেয়াৰ আমি বিচাৰিছোঁ অহাত। মানে যিমান কেইজন প্লেয়াৰ অন্তৰ্ভুক্ত হ'ব, সকলো প্লেয়াৰ খেলিব পাব, সকলোকে খেলাৰ অনুমতি। আমাৰ কিন্তু টাৰ্গেটটা আছে 10টা টিমত। যদি বোলে 10টা টিমত কমচে কম 111জন ল'ৰাৰ প্ৰয়োজন হয়, কিন্তু যদি বোলে 121জন আহিব, তেতিয়াহ'লে আমি 10টাৰ সলনি আৰু এটা টিম বনাবলৈ কাৰণে সেই সুবিধাটো আমাৰ ওচৰত আছে। মানে প্লেয়াৰ অনুযায়ী আপোনালোকৰ টিম হ'ব। হয়তো 10টা হ'ব পাৰে বা 11টাও হ'ব পাৰে। হয়তো যদি প্লেয়াৰ ৰেজিষ্ট্ৰেশ্যন কম হয়, তেতিয়াহ'লে টিম কমিও যাব পাৰে, বাঢ়িও যাব পাৰে। ঠিক আছে, এইটো মানে স্পেচিফিক নাই। অ'কে, ঠিক আছে। গোটেই ডিটেইলছটো সোনুৱে আমাক ক'লে। লগতে প্ৰেচিডেণ্ট চাহাবো আছে। প্ৰেচিডেণ্ট চাহাব, কিবা ক'ব বিচাৰে? টাইটেন্স প্ৰিমিয়াৰ লীগ কিমান ডাঙৰ টুৰ্ণামেণ্ট হ'ব গৈ আছে, প্ৰাইজ মানি কিমান কি অকণমান আপুনি জনাই দিয়ক। তো প্ৰাইজ মানি মানে একচুৱেলি আমি এতিয়ালৈকে মানে এইটো মানে হেৰি কৰা নাই। তো মানে এপ্ৰক্স মানে 20 বুলি আমি ভাবি থৈছোঁ। এইটো মানে আমাৰ প্ৰথম ছিজন। তো আশা কৰিছোঁ যিকেইটা জেগাৰ মানে কোৱা হ'ল, সেইকেইটা চবে মানে যাতে আহে, আমাৰ লগত আহি পেলাই যোগদান কৰে। তো চবকে মানে নিমন্ত্ৰণ থাকিল। তো আশা কৰিছোঁ যে আহিব। তো আৰু বাকী যিকেইটা কোৱাটো সোনু আলীয়ে ক'লেই, সেইটোৱে আৰু। অ'কে, তো প্ৰেচিডেণ্ট চাহাবে আমাক জনালে। গোটেই কালকেইজনক মই দেখুৱাই দিছোঁ। এইকেইজন মানুহ যিটো অৰ্গেনাইজ কৰি আছে টাইটেন্স প্ৰিমিয়াৰ লীগ। আপুনি ক্ৰিকেট খেলি যদি ভাল পায়, তেতিয়াহ'লে পটাপট ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। 25 তাৰিখ লাষ্ট ডেট। গ্ৰেণ্ড ক্ৰিকেট টুৰ্ণামেণ্ট হ'ব গৈ আছে। আৰু গোটেই ফোন নম্বৰ, গোটেই ডিটেইলছ মই এই ভিডিঅ'টোত আপোনাক দিম।
আমাৰ অনলাইনৰ সুবিধা আছে প্লাছ অফলাইনৰো সুবিধা আছে। অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব অফলাইন দুটাই কৰিব পাৰিব। নম্বৰ থাকিব, যিজনে বিচাৰে কণ্টেক্ট কৰিব পাৰিব। कि टाइटन्स क्लब के प्रेसिडेंट सेक्रेटरी ने हमें बताया जो टाइटन्स प्रीमियर लीग जहां कुल 10 टीमें पार्टिसिपेट कर रही है, यहां पर 20,000 रुपये का प्राइज़ मनी रखा जाएगा। 111 प्लेयर को रजिस्ट्रेशन करने दिया जाएगा और पर्टिकुलर कुछ इलाके का इन्होंने नाम लिया। उन सभी इलाकों के प्लेयर आप अगर वहां से बिलोंग करते हैं तो आप रजिस्ट्रेशन कर सकते हैं और टाइटन्स प्रीमियर लीग का हिस्सा बन सकते हैं। अब पूरा डिटेल्स, नंबर वगैरह, रजिस्ट्रेशन कैसे करेंगे, सब कुछ आपको इस वीडियो के जरिए से मिल जाएगा। तो अगर आप क्रिकेट खेलते हैं और क्रिकेट खेलना पसंद है तो जल्दी से रजिस्ट्रेशन करिए। धन्यवाद।